আমি সেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব মই আপোনালোকক সম্বোধন কৰাৰ উদ্দেশ্য এইটোৱে যে 10 আগষ্ট তাৰিখে ইউজুৱেলি অৰুণোদয় সকলোৱে পায় অৰুণোদয় 2 হিতাধিকাৰী প্ৰায় 12 লাখ পৰিৱৰ্তন হৈছে গতিকে এতিয়া পুৰণা হিতাধিকাৰীখিনিক টকা পঠাই বিশেষ কোনো লাভ নাই গতিকে আমি 17 সেপ্টেম্বৰৰ পৰা অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু আমি কিন্তু পৰৱৰ্তী মাহসমূহত 10 তাৰিখে পাব অক্টোবৰতো 10তেই পাব নৱেম্বৰতো 10ত পাব খালি সেপ্টেম্বৰটো আমি 10ত নিদি 17 তাৰিখে দিম যাতে আমি এটা ভাল দিনত আমি এই আঁচনিটো আৰম্ভ কৰিব পাৰো বা ডেডিকেট কৰিব পাৰো